মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম অষ্টম শ্ৰেণী গণিত পাঠ্যপুথিৰ অনুশীলনী 6.3। 6.3 এক নম্বৰত আছে যে সত্য নে অসত্য লিখা। এই অংককেইটা কৰাৰ আগত আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে কিছুমান কথা জানি লওঁ। এতিয়া আমি লিখিলোঁ বৰ্গ আৰু বৰ্গমূল। বৰ্গ আৰু বৰ্গমূল যেনে আমাৰ 121ৰ বৰ্গমূল কিমান হ'ব? 11 হ'ব। তাৰপিছত 100ৰ বৰ্গমূল কিমান হ'ব? 10 হ'ব। 100ৰ বৰ্গমূল কিমান হ'ব? 10 হ'ব। তাৰপিছত 81ৰ বৰ্গমূল কিমান হ'ব? 81ৰ বৰ্গমূল কিমান হ'ব? 9 হ'ব। তাৰপিছত 64ৰ বৰ্গমূল কিমান হ'ব? 64ৰ বৰ্গমূল কিমান হ'ব? 8 হ'ব। তাৰপিছত 49ৰ বৰ্গমূল কিমান হ'ব? 49ৰ বৰ্গমূল হ'ব 7। তাৰপিছত 36ৰ বৰ্গমূল কিমান হ'ব? 36ৰ বৰ্গমূল কিমান হ'ব? 6 হ'ব। 25ৰ বৰ্গমূল কিমান হ'ব? 5 হ'ব। তাৰপিছত 16ৰ বৰ্গমূল কিমান হ'ব? 16ৰ বৰ্গমূল হ'ব 4। তাৰপিছত 9ৰ বৰ্গমূল কিমান হ'ব? 9ৰ বৰ্গমূল হ'ব 3। আকৌ 4ৰ বৰ্গমূল কি হ'ব? 4ৰ বৰ্গমূল 2 হ'ব। আৰু 1ৰ বৰ্গমূল কি হ'ব? 1ৰ বৰ্গমূল 1 হ'ব। এতিয়া আমি চাওঁ ইয়াৰ এককৰ স্থানৰ অংক। এককৰ স্থানত কি আছে? ইয়াৰ 1 আছে, 2 আছে, 3, 4, 5, 6, 7, 8, 9, ইয়াত 0, ইয়াত কি আছে? 1 আছে। তো এককৰ স্থান এককৰ স্থানত আমি বৰ্গ আৰু বৰ্গমূল কেনেকৈ ধৰিব পাৰিম? বৰ্গ আৰু লিখিলোঁ বৰ্গমূল। বৰ্গমূল। এতিয়া আমি চাওঁ এককৰ স্থানত, এইফালে চাওঁ এককৰ স্থানত ইয়াত কি আছে? 1 আছে। ইয়াতো কি আছে? 1 আছে। ইয়াতো কি আছে? 1 আছে। এককৰ স্থানত বৰ্গ সংখ্যাৰ যদি 1 থাকে, বৰ্গমূলত কি আছে? 1 আছে। আকৌ ইয়াত এককৰ স্থানত বৰ্গ সংখ্যাৰ যদি 1 থাকে, বৰ্গমূলত কি হয়? 9। আকৌ এককৰ স্থানত বৰ্গ সংখ্যা যদি 1 হয়, বৰ্গমূলতো এককৰ অংকটো কি হয়? 1 হয়। তাৰমানে আমাৰ যদি বৰ্গ সংখ্যা 1 হয়, বৰ্গ সংখ্যা 1 হ'লে বৰ্গমূল আমাৰ কিমান হ'ব পাৰে? এই 1 হ'ব পাৰে। 1 আৰু ইয়াত কি আছে? বৰ্গ সংখ্যা 1 আছে। তাৰ বৰ্গমূল কিমান হৈছে? 9 হৈছে। তাৰমানে আমাৰ এইটো বস্তু মনত ৰাখিব লাগিব যে বৰ্গ সংখ্যা যদি 1 হয়, এককৰ স্থানত অংকটো যদি বৰ্গ সংখ্যা 1 হয়, তে বৰ্গমূলত এককৰ স্থানত কি কি সংখ্যা থাকিব পাৰে? 1 থাকিব পাৰে আৰু 9 থাকিব পাৰে। 1 থাকিব পাৰে নাইবা 9 থাকিব পাৰে। এতিয়া এককৰ স্থানত যদি বৰ্গ সংখ্যা 0 থাকে, এককৰ স্থানত বৰ্গ সংখ্যা 0 থাকিলে ইয়াত চোৱা এককৰ স্থানত বৰ্গ সংখ্যা কি আছে? 0 আছে আৰু নাই। তো ইয়াত 0 আছে, বৰ্গ সংখ্যা 0 আছে আৰু বৰ্গমূল কিমান আছে? এককৰ স্থানত 0 আছে। তাৰমানে এককৰ স্থানত বৰ্গ সংখ্যা যদি 0 থাকে, বৰ্গমূলতো এককৰ স্থানত 0 থাকে। যদি আমাৰ 4 থাকে, এইটো চোৱা ইয়াত কি আছে? 4 আছে। এতিয়া 4 বৰ্গ সংখ্যা যদি এককৰ স্থানত 4 থাকে, বৰ্গমূলত কি কি সংখ্যা থাকে? এইটো 4 আছে। 4 থাকিলে কি থাকে? 8 থাকে। তাৰপিছত আৰু কি আছে? 4 আছে, 2 থাকে। তাৰমানে বৰ্গ সংখ্যা এককৰ স্থানত যদি 4 থাকে, তেতিয়া 4 থাকিলে 8 আৰু কি আছে? 2। তাৰমানে 2 থাকিব পাৰে নাইবা 8 থাকিব পাৰে। মনত ৰাখিবা তোমালোকে যে বৰ্গ সংখ্যা এককৰ স্থানত যদি 4 থাকে, বৰ্গমূলত 2 থাকিব পাৰে নাইবা 8 থাকিব পাৰে। এতিয়া বৰ্গ সংখ্যা এককৰ স্থানত এইটো 9 আছে। 9 আছে। বৰ্গ সংখ্যা এককৰ স্থানত 9 থাকিলে বৰ্গমূলত কি কি সংখ্যা থাকিব পাৰে? চোৱা
9 আছে 9 থাকিলে 7 থাকিব পাৰে তাৰপিছত এইটো এটা আছে বৰ্গ সংখ্যা 9 9 থাকিলে 3 তাৰমানে 9 থাকিলে আমি কি পালো 3 থাকিব পাৰে নাইবা 7 থাকিব পাৰে 3ও থাকিব পাৰে নাইবা 7 থাকিব পাৰে তাৰপিছত আহিল আমাৰ 6 তো 6 টো লিখিলো বৰ্গ সংখ্যা যদি এককৰ স্থানত 6 থাকে বৰ্গমূলত কি সংখ্যা থাকে এটা আমি চাও 6 আছে 6 থাকিলে 6 থাকে ইয়াত 6 আছে এককৰ স্থানত 6 থাকিলে 4 থাকে তাৰমানে বৰ্গ সংখ্যা যদি এককৰ স্থানত 6 থাকে বৰ্গমূলত এককৰ স্থানত কি থাকিব পাৰে 6 থাকিব পাৰে নাইবা 4 থাকিব পাৰে তাৰমানে 4 থাকিব পাৰে নাইবা 6ও থাকিব পাৰে আৰু কি আছে বা 5 আছে বৰ্গ সংখ্যা এককৰ স্থানত যদি 5 থাকে বৰ্গমূলত এককৰ স্থানত কি থাকিব 5 আছে ইয়াত 5 আছে আৰু নাই তো বৰ্গ সংখ্যা এককৰ স্থানত যদি 5 থাকে বৰ্গমূলতো এককৰ স্থানত 5 থাকিব মই আৰু এবাৰ কৈ দিছো যে বৰ্গ আৰু বৰ্গমূল 11 ৰ বৰ্গ কিমান হয় 121 10 ৰ বৰ্গ কিমান হয় 100 তাৰপিছত 9 ৰ বৰ্গ কিমান হ'ব 81 8 ৰ বৰ্গ কিমান হ'ব 64 7 ৰ বৰ্গ হ'ব 49 6 ৰ বৰ্গ 36 5 ৰ বৰ্গ 25 4 ৰ বৰ্গ 16 3 ৰ বৰ্গ 9 2 ৰ বৰ্গ 4 আৰু 1 ৰ বৰ্গ 1 এতিয়া আমি লিখিলো ইয়াত এককৰ স্থানত তাৰমানে বৰ্গ সংখ্যা যদি এককৰ স্থানত 1 থাকে বৰ্গমূলত তাৰ এককৰ স্থানত 1ও থাকিব পাৰে 9ও থাকিব পাৰে এতিয়া বৰ্গ সংখ্যা যদি এককৰ স্থানত 0 থাকে বৰ্গমূলত এককৰ স্থানত 0 থাকিব আৰু বৰ্গ সংখ্যা এককৰ স্থানত যদি 4 থাকে বৰ্গমূলত এককৰ স্থানত 2 থাকিব পাৰে নাইবা 8 থাকিব পাৰে এতিয়া বৰ্গ সংখ্যা এককৰ স্থানত যদি 9 থাকে বৰ্গমূলত এককৰ স্থানত 3 থাকিব পাৰে বা 7 থাকিব পাৰে বৰ্গ সংখ্যা এককৰ স্থানত 6 থাকিলে বৰ্গমূলত এককৰ স্থানত 4 থাকিব পাৰে বা 6 থাকিব পাৰে আৰু বৰ্গ সংখ্যা এককৰ স্থানত যদি 5 থাকে বৰ্গমূলত এককৰ স্থানত 5 থাকিব চাৰ্টখন তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা এতিয়া আমি 1 নম্বৰ অংক কেইটা চাওঁ তে 1 নম্বৰত আছে সত্য নে অসত্য লিখা আমাৰ কি কৈছে যে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম এটো সত্য কাৰণ কি আমি 6.1 ত পাইছিলো যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি সদায় যুগ্ম সংখ্যাই পাওঁ এটো মন ৰাখিবা তোমালোকে যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম সংখ্যা পোৱা যায় আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় 6.1 ত এটো ভিডিও মই দি থোৱা আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা তাৰমানে 1 নম্বৰটো কি হ'ব আমাৰ সত্য হ'ব আৰু এটো কি আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 ৰ যোগফল এটা বৰ্গ সংখ্যা এটো বৰ্গ সংখ্যা হয় নে নহয় আমি চাও আমি এই 6.1 ত কৈছিলো এনেকুৱা অংক এটো আমি কি কৰিম প্ৰথম এই সংখ্যাকেইটা আমি কাউন্টিং কৰিম মানে 1 2 3 4 5 6 7 তাৰমানে এটো কি আছে আমাৰ 7 লৈকে আছে এটো হ'ল ক্ৰমিক অযুগ্ম সংখ্যা এবোৰ হ'ল ক্ৰমিক অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা বৰ্গ কৰিবলৈ আমি কেনেকৈ কৰো 1 2 3 4 5 6 7 এটা 7 ৰ বৰ্গ কৰিলে কিমান হ'ব আমাৰ 49 তাৰমানে এটো কি হ'ব সত্য হ'ব কাৰণ এটো এটা বৰ্গ সংখ্যা হয় 49 টো আমি 7 ৰ বৰ্গ কৰিলে 49 পাও এটো সত্য হ'ব তাৰপিছত 3 নম্বৰটো কি কৈছে এটা সংখ্যাৰ এককৰ স্থানত 8 আছে আৰু গতিকে বৰ্গটো সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে তাৰমানে কি কৈছে যে এটা সংখ্যাৰ এককৰ স্থানত 8 আছে আৰু গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে আমি আগত পাইছিলো যে কোনো সংখ্যাৰ এককৰ স্থানত যদি 2 থাকে 2 7 8 বা 3 এনেকুৱা ধৰণৰ সংখ্যা থাকিলে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় এটো কি হ'ব অসত্য হ'ব 3 নম্বৰটো কি কৈছে 4 নম্বৰটো কি কৈছে যে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে গতিকে ইয়াৰ বৰ্গমূলত এককৰ স্থানত কি থাকিব 1 বা 9 থকাৰ সম্ভাৱনা আছে এটো সত্য কাৰণ এটো এতিয়াই চালো যে এককৰ স্থানত যদি 1 থাকে বৰ্গ সংখ্যা এককৰ স্থানত 1 থাকিলে বৰ্গমূলত এককৰ স্থানত 1 বা 9 থাকিব পাৰে তো এটো কি হ'ব আমাৰ সত্য এতিয়া 1 ৰ 1 নম্বৰত আমি কি লিখিম কি পাইছিলো সত্য
2 নম্বৰটো কি পাইছিলোঁ 2 নম্বৰটো কি আছিলে 2 নম্বৰটো আমি সত্য পাইছিলোঁ 3 নম্বৰটো কি আছিল যে এটা সংখ্যাৰ এককৰ স্থানত 8 আছে আৰু গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে এইটো কি হ'ব আমাৰ অসত্য এইটো হ'ব অসত্য অসত্য কাৰণ এককৰ স্থানত 2 3 7 8 এনেকুৱা সংখ্যা থাকিলে হেতু কি হয় বৰ্গ সংখ্যা নহয় তাৰ পিছত 4 নম্বৰটো আছিলে যে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে গতিকে ইয়াৰ বৰ্গমূলৰ এককৰ স্থানত কি থাকিব 1 বা 9 থাকিব এটো সত্য এতিয়া আমি 2 নম্বৰটো চাওঁ এতিয়া 2 নম্বৰটো আছে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গ এককৰ স্থানত সম্ভাৱ্য কি অংক থাকিব 1 নম্বৰত আছে 2 1 নম্বৰত আছে 8 2 8 1 তাৰ মানে ইয়াৰ এককৰ স্থানত 1 আছে বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে এতিয়া বৰ্গমূলৰ এককৰ স্থানত কি সংখ্যা থাকিব পাৰে আমি জানো যে বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 1 থাকে বৰ্গমূলত কি থাকিব পাৰে 1 বা 9 1 থাকিব পাৰে নাইবা 9 থাকিব পাৰে তে 2 নম্বৰটো কি আছে 5 4 7 6 ইয়াত এককৰ স্থানত কি আছে 6 আছে যদি বৰ্গ সংখ্যাৰ এককৰ স্থানত 6 থাকে বৰ্গমূলত আমাৰ কি থাকে 4 থাকিব পাৰে নাইবা 6 থাকিব পাৰে তো ইয়াৰ আনসাৰ হ'ব 4 বা 6 ইয়াত মই যিখন চাৰ্ট বনাই দিছো সেই চাৰ্টখন তোমালোকে ভালকৈ চাই লবা তাৰ পৰা এইবোৰ অংক নিজে কৰিব পাৰিবা তাৰ পিছত 3 নম্বৰত আছে 3 নম্বৰত আছে 1 7 2 2 2 5 ইয়াত এককৰ স্থানত কি আছে 5 আছে বৰ্গ সংখ্যা হেতু এককৰ স্থানত কি আছে 5 আছে এতিয়া বৰ্গমূলত কি থাকিব আমি পাইছিলো যে বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 5 থাকে বৰ্গমূলতো কি এককৰ স্থানত কি থাকিব 5 থাকিব এটো আনসাৰ লিখিম আমি 5 তাৰ পিছত আহিল আমাৰ 4 নম্বৰ 4 নম্বৰত কি আছে 1 2 1 0 0 ইয়াৰ এককৰ স্থানত কি আছে 0 আছে আমি কি পাইছিলো যে বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 থাকিলে বৰ্গমূলত এককৰ স্থানত 0 থাকিব এটো আনসাৰ হ'ব 0 এটো আছিল আমাৰ 2 নম্বৰৰ আনসাৰ এতিয়া আমি 3 নম্বৰ কেইটা চাওঁ তে 3 নম্বৰত চাওঁ 3 নম্বৰত কি আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল নিৰ্ণয় কৰা আমাৰ দুটা পদ্ধতি আছে এটা হল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আৰু এটা হল হৰণ পদ্ধতি আমি 3 1 নম্বৰটো চাওঁ 3 1 নম্বৰত কি আছে 256 ইয়াক কি কৰিব লাগে উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে তো ইয়াৰ আমি ইয়াত এনেকৈ কৰিম 2 5 6 ইয়াক আমি প্ৰথম 2 ৰে হৰণ কৰিম 2 যাব কিমান 1 এতিয়া 5 ত 2 যাব কিমান 2 কিমান হ'ব 4 এতিয়া 4 5 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকিব 1 এই 1 ইয়াত হলে কিমান হ'ব 16 6 নত 2 যাব কিমান 8 এতিয়া আকৌ 2 ৰে হৰণ কৰিম 2 যাব কিমান 6 2 যাব 4 আকৌ 2 ৰে যাব 2 যাব কিমান 3 2 আকৌ 2 ৰে যাব 2 যাব কিমান 1 12 12 ত 2 যাব কিমান 6 আকৌ 2 যাব কিমান 8 আকৌ 2 ৰে হৰণ কৰিব পাৰিম 4 আকৌ 2 ৰে হৰণ কৰিব পাৰিম কিমান হ'ব
2 এতিয়া ইয়াত 2 আমি কেইটা পালোঁ 1 2 3 4 5 6 7 8 2 পালোঁ আমি 8 এতিয়া লিখিম আমি 2 5 6 equals to 2 into 2 into 2 into 2 into 2 1 2 3 4 5 2 into 2 1 2 3 4 5 6 7 into 2 আমি 2 কেইটা পাইছোঁ 8টা পাইছোঁ এতিয়া আমি বৰ্গ কৰি দিম ৰুট অভাৰ 2 5 6 এতিয়া আমি যে 2 পাইছোঁ এতিয়া আমি এই 2 কেইটা কি কৰিম জোৰা জোৰা হিচাপত জোৰ হিচাপত লৈ ল'ম কাৰণ এই দুটা মিলি হ'ব এজোৰ 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 এতিয়া আমি প্ৰত্যেকটো জোৰৰ পৰা এটা এটাকে 2 ল'ম এই দুটাৰ পৰা আমি কি ল'ম এটা 2 ল'লোঁ তাৰপিছত ইনটু আকৌ এই দুটাৰ পৰা এটা ল'ম 2 ইনটু এই জোৰৰ পৰা এটা ল'লোঁ এই জোৰৰ পৰা এটা ল'লোঁ আকৌ এই জোৰৰ পৰা এটা ল'ব লাগিব 2 ইনটু আকৌ ইয়াৰ পৰা এটা ল'ম তাৰমানে আমি প্ৰত্যেকটো জোৰৰ পৰা এটা এটা 2 লৈছোঁ ইয়াৰ পৰা 2 এটা লৈছোঁ ইয়াৰ পৰা এটা লৈছোঁ ইয়াৰ পৰা এটা লৈছোঁ ইয়াৰ পৰা এটা লৈছোঁ এতিয়া আমি এইখিনি পূৰণ কৰি দিম যে 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 2 8 8 ইনটু 2 কিমান হ'ব 16 এইটো হ'ল 1 নম্বৰৰ এনসাৰ এনেকৈ উৎপাদক বিশ্লেষণ কৰোঁতে তোমালোকৰ যদি প্ৰব্লেম হয় মোক কমেণ্ট কৰি জনাই দিবা তেতিয়া মই বেলেগ পদ্ধতিত কৰি দিম এতিয়া চাওঁ আমি 2 নম্বৰটো 2 নম্বৰটো কি আছে আমাৰ 7 to 9 7 to 9 আছে এইটো আমাৰ যেটো হেকত 9 আছে এতিয়া আমাৰ এইটো 2 ৰে নাযায় এতিয়া আমি ইয়াক 3 ৰে হৰণ কৰিব পাৰিম 7 to 9 এতিয়া যদি 3 ৰে হৰণ কৰি দিওঁ এতিয়া আমি ইয়াক 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 2 6 হ'ব 7 ৰ পৰা 6 মাইনাস কৰিলে 1 পাম এই 1 হলে 12 12 ত 3 যাব কিমান 4 আকৌ 9 ত 3 যাব কিমান 3 এতিয়া আকৌ 3 ৰে হৰণ কৰিম 3 যাব কিমান 8 3 8 যা কিমান হ'ব 24 আৰু এই 3 কেইবাৰ যাব 1 এতিয়া 3 যাব কিমান 2 কিমান হ'ব 3 2 যা 6 8 ৰ পৰা 6 মাইনাস কৰিলে 2 হ'ব 2 তাৰ মানে 21 21 ত 3 যাব কিমান 7 এতিয়া আকৌ 3 যাব কিমান 3 যাব 9 আকৌ 3 যাব কিমান 3 এতিয়া 3 কেইটা পালো আমি 1 2 3 4 5 6 তো আমি লিখিম এতিয়া সলিউশন 7 to 9 equal to 3 কেইটা পালো 6টা 3 into 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 ছটা ললো এটা আমি এটো বর্গ কৰি দিম এতেকে তো ৰুট ওভাৰ এটো বর্গ চিন 7 to 9 ইকুৱেল টু এটা আমি প্ৰত্যেকটো জোৰ হিচাপত লম আৰু জোৰৰ পৰা এটা এটাকে 3 লৈ আনিম ইয়াত এই দুটাৰ পৰা কি হম এটা 3 লম ইনটু আকৌ এই দুটাৰ পৰা এটা 3 লম ইনটু আকৌ এই দুটাৰ পৰা এটা 3 লম এখিনি পূৰণ কৰি দিম 3 into 3 কৰিলে 3 3 যা কিমান হ'ব 9 9 3 যা কিমান হ'ব 27 এটো হল 2 নম্বৰৰ आंसर এতিয়া আমি 3 নম্বৰটো চাও তে 3 নম্বৰত আছে 1764 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ
1764 প্ৰথম আমি ইয়াক 2 ৰে হৰণ কৰিম কিমান যাব 2 8 যা 16 তাৰ মানে কেইবাৰ যাব 8 বাৰ যাব এতিয়া 17 ৰ পৰা 16 মাইনাস কৰিলে কিমান থাকিব 1 এই 1 ইয়াত হলে 16 16 ত 2 আকৌ কেইবাৰ যাব 8 এতিয়া 2 4 ত কেইবাৰ যাব 2 বাৰ এতিয়া আকৌ 2 ৰে হৰণ কৰিম 2 যাব কিমান 4 2 যাব 4 2 যাব 1 এতিয়া হেকত কি আছে 1 আছে এতিয়া আমি 3 ৰে হৰণ কৰিম 3 যাব কিমান 1 এতিয়া 4 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 1 থাকিব এই 1 ইয়াত হলে কিমান হ'ব 14 14 ত 3 যাব কিমান 4 তাৰ মানে 3 4 যা 12 4 ৰ পৰা 3 মাইনাস কৰিলে 1 পালো 14 14 ত 3 যাব কিমান 4 বাৰ 12 থাকিব কিমান 2 ইয়াত হল 21 21 ত 3 যাব কিমান 7 এতিয়া আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 4 3 4 যা কিমান হ'ব 12 এতিয়া 14 ৰ পৰা 12 মাইনাস কৰিলে কিমান হ'ব 2 এতিয়া হ'ব 27 27 ত 3 যাব কিমান 9 এতিয়া 49 ত 7 কেইবাৰ যাব 7 7 যা কিমান হ'ব 49 আমি কি লিখিম 1764 equal to 2 কেইটা পালো দুটা 2 into 3 কেইটা পাইছো দুটা 3 into 7 কেইটা পাইছো দুটা into 7 এতিয়া এটো বৰ্গ কৰি দিম 1764 এই দুটাৰ পৰা আমি এটা 2 লম ইনটু আকৌ এই দুটাটোৰ পৰা এই 3 পৰা এটা 3 লম ইনটু এই দুটা 7 ৰ পৰা এটা 7 লম এইখিনি পূৰণ কৰি দিলে হৈ যাব এতিয়া 2 into 3 কৰিলে কিমান হ'ব 6 6 into 7 কৰিলে কিমান হ'ব আমাৰ 42 এটো আছিল 3 নম্বৰৰ এনসাৰ এতিয়া 3 4 নম্বৰটো চাও এতিয়া 3 4 নম্বৰত কি আছে 5184 ইয়াৰ আমি কি কৰিম প্ৰথম মৌলিক উৎপাদক উলিয়াই লম 5184 2 ৰে হৰণ কৰিম 2 যাব কিমান 2 2 2 যা কিমান হ'ব 4 এতিয়া 5 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 1 এতিয়া 1 দিলে কিমান হ'ব 11 11 ত 2 যাব কিমান 5 10 হ'ব 1 থাকিব 18 18 ত 2 যাব কিমান 9 আকৌ 4 ত 2 যাব কিমান 2 এতিয়া আকৌ 2 ৰে চাও 2 যাব 1 2 যাব 2 4 1 19 19 ত 2 যাব কিমান 19 ত 2 যাব 9 18 1 থাকিলে 12 12 ত 2 যাব কিমান 6 তে কিমান পালে আমি 1296 তে আকৌ 2 ৰে যাও 2 যাব কিমান 6 2 যাব কিমান 4 8 হ'ব 1 16 16 ত 2 যাব কিমান 8 কিমান পালো 6 4 8 পালো আকৌ 2 ৰে দিও 2 যাব কিমান 3 2 4 3 2 4 আকৌ 2 ৰে যাব 2 যাব 1 থাকিব 1 12 12 ত 2 যাব কিমান 6 4 4 ত 2 যাব কিমান 2 162 পালো এতিয়া 162 আকৌ 2 ৰে যাব 2 যাব কিমান 8 2 যাব 1 এতিয়া আকৌ 2 ৰে না যায় এতিয়া 3 ৰে যাব 3 যাব কিমান 2 2 3 যা 6 হ'ব 8 ৰ পৰা 6 মাইনাস কৰিলে কিমান থাকিব 2 2 হলে ইয়াত হ'ব 21 21 ত 3 যাব কিমান 7 আকৌ 3 যাব কিমান 9 আকৌ 3 যাব 3
ইয়াত আমি 2 পালোঁ কেইটা 1 2 3 4 5 6 2 পালোঁ 6টা আৰু 3 পালোঁ 4টা গতিকে লিখিম আমি 5 1 8 4 equals to 2 পালোঁ 6টা 2 into 2 into 2 into 2 into 2 1 2 3 4 5 into 2 3 কেইটা পাইছোঁ 4টা into 3 into 3 into 3 into 3 এতিয়া চোৱা আমি 2 পালোঁ কেইটা 6টা আৰু 3 পালোঁ 4টা 1 2 3 4 5 6 1 2 3 4 এতিয়া আমি এইটো বৰ্গ কৰি দিম এতেকে 5 1 8 4 equals to এই দুটা জোৰ হিচাপত আছে এই দুটাৰ পৰা আমি এটা 2 লম আকৌ এই দুটাৰ পৰা এটা 2 লম into এই দুটাৰ পৰা এটা 2 ললো এই দুটাৰ পৰা এটা 2 ললো এই জোৰৰ পৰা এটা 2 লম into এতিয়া 3 আছে 3 এটো জোৰ হিচাপত আছে এই জোৰৰ পৰা এটা 3 লম into এই জোৰৰ পৰা এটা 3 লম এতিয়া এখিনি পূৰণ কৰি দিলে কিমান হ'ব 2 into 2 কৰিলে কিমান হ'ব 4 4 into 2 8 8 into 3 কৰিলে কিমান হ'ব 24 24 into 3 কৰিলে কিমান হ'ব আমাৰ 72 এটো আছিল 4 নম্বৰৰ এনসাৰ এতিয়া আমি 3 5 নম্বৰটো চাও কিমান আছে 7744 এটো আমি প্ৰথম মৌলিক উৎপাদক উলিয়াই লম 7744 প্ৰথম আমি 2 ৰে ডিভাইড কৰিম 2 যাব কিমান 3 বাৰ কিমান হ'ব 6 এতিয়া 7 ৰ পৰা 6 মাইনাস কৰিলে 1 পাম 1 হলে এফালে কিমান হ'ব 17 17 ত 2 যাব কিমান 8 কিমান হ'ব 16 এটা 17 ৰ পৰা 16 মাইনাস কৰিলে কিমান পাম 1 পাম 1 পালে ইয়াত হ'ব 14 14 ত 2 যাব কিমান 7 আকৌ 4 ত 2 যাব কিমান 2 এটা আকৌ 2 ৰে কৰিম 2 যাব কিমান 1 এটা 3 পৰা 2 মাইনাস কৰিলে 1 পাম আমি এই 1 into 8 কৰিলে কিমান হ'ব আমাৰ 1 18 হ'ব 18 ত 2 যাব কিমান 9 18 ত 2 যাব 9 তাৰ পিছত 7 ত 2 যাব কিমান 3 1 থাকিব 12 12 ত 2 যাব কিমান 6 কিমান পালো 1936 আকৌ 2 ৰে যাব এতিয়া 2 ৰে কৰিলে কিমান পাম আমি 2 যাব কিমান 8 8 হলে কিমান হ'ব 16 2 যাব 9 9 হলে কিমান হ'ব 18 1 13 13 ত 2 যাব কিমান 6 12 থাকিব 1 16 16 ত 2 যাব কিমান 8 আমি কিমান পালো 968 আকৌ 2 ৰে যাব 2 যাব কিমান 4 8 হ'ব 1 থাকিব 16 16 ত 2 যাব কিমান 8 আকৌ 8 ত 2 যাব কিমান 4 এটা আকৌ 2 ৰে যাব 2 যাব কিমান 2 2 যাব কিমান 4 2 আকৌ 2 ৰে যাব 2 যাব 1 2 1 এতিয়া এটো 2 ৰে না যায় এটা আমি কি কৰিম আমি পাইছিলো 11 into 11 কৰিলে কিমান হয় 121 এতিয়া এটো 11 ৰে হন যাব কিমান হ'ব 11 11 into 11 কৰিলে কিমান হ'ব আমাৰ 121 এতিয়া আমি লিখিম এটো 7 7 4 4 equals to 2 কেটা পালো 1 2 3 4 5 6 2 পালো 6 টা 2 into 2 into 2 into 2 into
2 into 2 1 2 3 4 5 6 আৰু 11 পাইছোঁ কেইটা দুটা into 11 এতিয়া এইটো আমি বৰ্গ কৰি দিম 7 7 4 4 এইটো জোৰ হিচাপত আছে এই জোৰৰ পৰা আমি এটা 2 ল'ম into আকৌ এই জোৰৰ পৰা এটা 2 ল'ম into এই জোৰৰ পৰা এটা 2 ল'ম মানে এই জোৰৰ পৰা এটা 2 লৈছোঁ এই জোৰৰ পৰা এটা 2 আৰু এই জোৰৰ পৰা এটা 2 লৈছোঁ আৰু 11 টো জোৰ হিচাপত আছে ইয়াৰ পৰা এটা ল'ম এতিয়া এইখিনি আমি পূৰণ কৰি দিম 2 into 2 কৰিলে কিমান হ'ব 4 4 into 2 কৰিলে 8 হ'ব 8 into 11 কৰিলে কিমান হ'ব আমাৰ 88 এইটো আছিল আমাৰ 3-5 নম্বৰৰ এনসাৰ তে 3-5 নম্বৰটো কি আছে 5929 ইয়াৰ আমি মৌলিক উৎপাদক উলিয়াই লম প্ৰথম 5 9 2 9 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম এতিয়া এই সংখ্যাটো কি হ'ব 7 এৰে হৰণ যাব 7 into 8 কৰিলে কিমান হ'ব আমাৰ 56 7 into 8 কৰিলে কিমান হ'ব 56 এতিয়া 59 পৰা 56 মাইনাস কৰিলে কিমান পাম আমি 3 পাম 3 হলে কিমান হ'ব 32 32 এই 7 কেইবাৰ যাব 4 বাৰ কিমান হ'ব 28 আৰু কিমান হ'ব 28 7 তাৰপিছত এটা আকৌ 7 এৰে যাব 7 যাব 1 14 14ত 7 যাব কিমান 2 1 এতিয়া আকৌ 11 এৰে হৰণ যাব 11 যাব 11 11 তাৰমানে 11 into 11 কৰিলে আমি কিমান পাম 121 5 9 2 9 equals to 7 পালো কেটা আমি দুটা 7 into 7 into 11 into 11 এটা ইয়াৰ বৰ্গ কৈ দিম আমি 5 9 2 9 equals to 7 to জোৰ হিচাপত আছে ইয়াৰ পৰা আমি এটা 7 লম into 11 to জোৰ হিচাপত আছে ইয়াৰ পৰা আমি এটা 11 লম এতিয়া 7 into 11 পূৰণ কৰিলে আমি কিমান পাম 77 এটো আছিল 6 নম্বৰ आंसर এতিয়া 7 নম্বৰটো চাও এতিয়া 7 নম্বৰটো চাও 7 নম্বৰটো কিমান আছে 8 8 3 6 আমি কি কৰিম প্ৰথম ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 8 8 3 6 প্ৰথম আমি ইয়াক 2 ৰে হৰণ কৰিম কেইবাৰ যাব 4 বাৰ এবাৰ 16 16ত 2 যাব কিমান 8 আকৌ এবাৰ 2 ৰে হৰণ কৰিম 2 2 2 যা 4 তাৰমানে 2 2 1ত না যায় কি হ'ব 0 এটা 18 ত 2 যাব কিমান 9 এতিয়া এটো 47 এর হৰণ যাব 47 তোমাৰ 47 যা 47 into 47 কৰিলে আমাৰ কি হ'ব 2209 এতিয়া আমি 8 8 3 6 equals to 2 পালো কেটা দুটা 2 into 2 into 47 কেটা পাইছো দুটা 47 into 47 দেৰ সংখ্যাটো আমি বৰ্গ কৰি দিম কিমান হ'ব 8 8 3 6 equals to কিমান হ'ব 2 জোৰ হিচাপত আছে ইয়াৰ পৰা আমি এটা 2 লম into 47 জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 47 লম এতিয়া এটো পূৰণ কৰি দিম 2 into 47 কৰিলে কিমান পাম আমি 94 পাম এটো আছিল
তিনি 7 নম্বৰ এনসাৰ এতিয়া 3 8 নম্বৰ 3 8ত মানে শেষৰটো কিমান আছে 4 2 2 5 ইয়াৰ আমি মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব কিমান আছে 4 2 2 5 প্ৰথম আমি ইয়াক 5 এৰ হৰণ কৰিম ইয়াত 5 আছে এককৰ স্থানত 5 যাব কিমান 8 4 5 আকৌ 5 এৰ যাব 5 যাব কিমান 1 6 9 এতিয়া 13 into 13 কৰিলে আমি কিমান পাইছিল 169 এতিয়া 13 into 13 4 2 2 5 equals to 5 পালো কেইটা আমি দুটা 5 into 13 কেইটা পাইছো দুটা 13 into 13 তে সংখ্যাটো আমি বৰ্গ কৰি দিম 4 2 2 5 equals to কিমান হ'ব 5 টো জোড় হিচাপত আছে এই দুটাৰ পৰা আমি এটা 5 লম into 13 দুটা আছে এই দুটাৰ পৰা আমি এটা লম এতিয়া 13 into 5 কৰিলে কিমান পাম আমি 65 এটো আছিল 8 নম্বৰ এনসাৰ